মধুৰতা আনিবলৈ কি কৰা উচিত? জানক চাণক্যৰ নীতিৰ দ্বাৰা। চাণক্য আছিল এজন মহান পণ্ডিতৰ লগতে এজন যোগ্য শিক্ষক। তেওঁ বহু শাস্ত্ৰত পাকৈত আছিল। চাণক্য সমাজ বিজ্ঞানৰ গভীৰ ধাৰণাতকৈ অৰ্থনীতি আৰু বুদ্ধিত অধিক পাকৈত আছিল। প্ৰেমৰ সন্দৰ্ভত চাণক্যই কয়, প্ৰেমেৰে কাৰোবাক নিজৰ কৰি তুলিব পাৰি। যদি সম্পৰ্কত প্ৰেম নাথাকে তেন্তে সম্পৰ্কটোৰ কোনো অৰ্থ নাই। চাণক্যৰ মতে প্ৰতিটো সম্পৰ্কত প্ৰেমেই আটাইতকৈ গুৰুত্বপূৰ্ণ। য'ত মৰম নাই তাত সুখ নাই। সুখে মানুহক মানসিক চাপ নাইকিয়া কৰে। নিসংগতাৰ অনুভূতিৰ পৰা মুক্ত হোৱা ব্যক্তিয়েহে জীৱনত সফলতা লাভ কৰে। সেয়ে চাণক্যৰ এইবোৰ কথা জীৱনত পালন কৰা উচিত। চাণক্যৰ মতে প্ৰেমৰ ওপৰত আধাৰিত সম্পৰ্ক অতি নিৰ্ভৰ। এনে পৰিস্থিতিত যেতিয়া সম্পৰ্কত লোভ লালসা আহে তেতিয়া সম্পৰ্কটো নষ্ট হৈ যায়। সেয়ে য'ত প্ৰেম আছে তাত লোভ নাই। প্ৰেমত বিশ্বাস কেতিয়াও ভাঙিব নোৱাৰি। প্ৰেমৰ পবিত্ৰ সম্পৰ্ক নিৰ্ভৰ কৰে বিশ্বাসৰ ওপৰত। বিশ্বাসৰ অভাৱ হলে প্ৰেম নোহোৱা হ'বলৈ আৰম্ভ কৰে। সম্পৰ্কত এই পৰিস্থিতি কেতিয়াও আহিব নালাগে। ইজনে সিজনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস প্ৰেমৰ প্ৰথম চৰ্ত। বিশ্বাসৰ জন্ম হয় আনুগত্য আৰু সমৰ্পণৰ পৰা। গতিকে এই দুটা কথা কেতিয়াও কমিবলৈ দিয়া উচিত নহয়। ইজনে সিজনক সন্মান কৰক। ইজনে সিজনক সন্মান কৰাটো অতি দৰকাৰী। যেতিয়া এই সন্মান কমিবলৈ আৰম্ভ কৰে তেতিয়া প্ৰেমৰ অৱনতি হ'বলৈ আৰম্ভ কৰে। প্ৰতিটো সম্পৰ্কৰ মৰ্যাদা থাকে। চাণক্যৰ মতে প্ৰেম গভীৰ হোৱাৰ লগে লগে সম্পৰ্কৰ মৰ্যাদা কেতিয়াও অতিক্ৰম কৰা উচিত নহয়। ইয়াৰ সদায় যত্ন ৰখা উচিত। এণ্টাৰটেইনমেণ্ট ডেস্ক ৰিপৰ্ট, অসম স্পন্দন।